নমস্কাৰ দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত আমি জানো আহক মহাভাৰতৰ এটি অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ ভীষ্ম পূৰ্বজন্মত কোন আছিল, কাৰ অভিশাপত তেওঁ এই পৃথিৱীত জন্ম লাভ কৰিবলগীয়া হ'ল, পিতামহ ভীষ্মৰ নাম কেনেদৰে দেৱব্ৰতৰ পৰা ভীষ্ম হ'ল, পিতামহ ভীষ্মৰ চৰিত্ৰটোৰ মহাভাৰতত গুৰুত্ব কি আছিল আৰু লগতে পিতামহ ভীষ্মৰ জীৱনশৈলীৰ পৰা আমি আমাৰ জীৱনত কি শিক্ষা লাভ কৰোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ স্বৰ্গৰ পৰা 8জন দেৱতা তেওঁলোকৰ পত্নীসকলৰ সৈতে হিমালয় পৰ্বতৰ আশে-পাশে ফুৰিবলৈ আহিছিল। হাবিত ঘূৰি ফুৰোতে তেওঁলোক বশিষ্ঠ মুনিৰ আশ্ৰমত উপস্থিত হ'ল। সেই সময়ত মুনি আশ্ৰমত নাছিল। মুনিৰ আশ্ৰমত নন্দী নামৰ এজনী অতি সুলক্ষণা গাই গৰু আছিল। গাইজনী দেখি এগৰাকী দেৱীয়ে তেওঁৰ স্বামীক ক'লে, এই গাইজনী আমি লগত লৈ যাওঁ। গাইজনী অতি সুলক্ষণা যেন লাগিছে। দেৱীগৰাকীৰ কথা শুনি তেওঁৰ স্বামীয়ে ক'লে, এই গাইজনীৰ গাখীৰ খাই মানুহে অমৰত্ব লাভ কৰে বুলি মই ভালদৰেই জানো, কিন্তু আমাক এই গাইজনীৰতো কোনো প্ৰয়োজন নাই। আমি দেৱতাসকল এনেও অমৰ, তেনেস্থলত এই গাইজনী নি ঋষিৰ ৰোষত পৰো কিয়? আমাক মুনিয়ে শাপ দি ভস্ম কৰিব। সেই দেৱীগৰাকীয়েও সুদাই এৰা ভকতনী নাছিল। তেওঁ জোৰ দি ক'লে, মই মৰ্ত্যত থকা মোৰ এজনী বান্ধৱীৰ বাবেহে গাইজনী নিব বিচাৰিছো। যেনে তেনে মুনি নাথকোতেই গাইজনী নিবই লাগিব। এনেদৰে দেৱীগৰাকীয়ে স্বামীক নেৰানেপেৰাকৈ ধৰাত দেৱতাজনে আন দেৱতাকেইজনৰ সৈতে লগ লাগি নন্দীক পোৱালিটোৰে সৈতে ধৰি লৈ গুচি গ'ল। বশিষ্ঠ মুনি আশ্ৰমলৈ ঘূৰি আহি নন্দীক নেদেখি আচৰিত হ'ল। তেওঁ ধ্যানৰ যোগেদি স্বৰ্গৰ দেৱতাকেইজনেই যে নন্দীক ধৰি বান্ধি লৈ গ'ল সেই কথা গম পাই খঙত জ্বলি পকি উঠিল। তেওঁ শাপ দি ক'লে যে স্বৰ্গৰ দেৱতা হৈ এওঁলোকে ইমান গৰ্হিত কাম কৰাটো উচিত নাছিল। এনে বেয়া কাম কৰা দেৱতাসকলে কঠোৰ শাস্তি পাবই লাগিব। এইকেইজন দেৱতা অতি সোনকালে স্বৰ্গসুখৰ পৰা বঞ্চিত হ'ব। তেওঁলোকে মৰ্ত্যত আহি মনুষ্য জনম ল'ব লাগিব। ইফালে মুনিয়ে শাপ দিয়া খবৰ পাই দেৱতাসকল ভয়ত কঁপি উঠিল। তেওঁলোকৰ গাৰ নোম ডাল ডাল হ'ল, পেটলৈ ভাত পানী নোযোৱা হ'ল, ৰাতি টোপনি নহা হ'ল। শেষত কথা বতৰা পাতি আটাইকেইজন দেৱতা আহি মুনিৰ আশ্ৰম পালেহি। তেওঁলোকে মুনিক সেৱা জনাই নিজৰ দোষৰ বাবে ক্ষমা বিচাৰিলে। দেৱতাসকলৰ কথা শুনি মুনিয়ে ক'লে, মোৰ শাপ কেতিয়াও অথলে নাযায়, হয়তো অলপ কম শাস্তি হ'ব পাৰে। দেৱতাসকল, তোমালোকে পৃথিৱীত জন্মগ্ৰহণ কৰাৰ কিছু পিছতেই মুক্তি পাবা। তোমালোকৰ আত্মাই পুনৰ স্বৰ্গত দেৱতা জনম লাভ কৰিব পাৰিব। কিন্তু তোমালোকৰ মাজৰ প্ৰভাসেই প্ৰথমে নন্দীক ধৰিছিল। তেওঁ মৰ্ত্যত বহু বছৰ ধৰি মনুষ্য জনম লৈ থাকিব লাগিব। মৰ্ত্যত অনেক বছৰ পাৰ কৰিবলগীয়া হ'লেও তেওঁ অতি বিখ্যাত হোৱাৰ উপৰি দীৰ্ঘায়ু জীৱন লাভ কৰিব, অনেক সৎগুণৰ অধিকাৰী হ'ব। মুনিৰ কথা শেষ হ'লত দেৱতাসকলে মুনিৰ পৰা বিদায় লৈ পুনৰ স্বৰ্গ পালেহি। স্বৰ্গ আহি পাই তেওঁলোকে আলোচনা বিলোচনা কৰি গংগা দেৱীক লগ ধৰি তেওঁলোকে নন্দীক অপহৰণ কৰাৰ পৰা ধৰি মুনিয়ে শাপ দিয়ালৈকে সকলো ঘটনা বিৱৰি ক'লে। তাৰ পিছত দেৱতাসকলে গংগা দেৱীক পুনৰ ক'লে, আই গংগা, আপুনি আমাক উদ্ধাৰ কৰাৰ দায়িত্ব বহন কৰিব লাগিব। আপুনি মৰ্ত্যলৈ গৈ কোনোবা এজন নৰশ্ৰেষ্ঠক প্ৰতিবৰণ কৰক। আমি এজন এজনকৈ মৰ্ত্যলৈ গৈ আপোনাৰ গৰ্ভত জন্মগ্ৰহণ কৰিম। আপুনি জন্মৰ পিছতেই আমাক নদীত উটুৱাই দিব, যাতে আমি অতি সোনকালেই শাপমুক্ত হৈ পুনৰ স্বৰ্গজনম ল'ব পাৰোঁ। এনেদৰে দেৱতাকেইজনে খাটনি ধৰাত গংগা দেৱী মৰ্ত্যত আহি দেৱতাসকলৰ মাতৃ হৈ তেওঁলোকৰ উপকাৰ সাধন কৰিম বুলি কথা দিলে। কথামতেই কাম। গংগা দেৱীয়ে কাৰোবাক সহায় কৰিম বুলি ক'লে সহায় নকৰাকৈ থাকিব নোৱাৰে। তেওঁ এগৰাকী অতি সুন্দৰী মানৱী ৰূপ লৈ মৰ্ত্যলৈ নামি আহিল। শান্তনু ৰজাই ফুৰিবলৈ যাওঁতে গংগা দেৱীক দেখা পাই মুগ্ধ হ'ল। ৰজাই গংগা দেৱীৰ ওচৰ চাপি তেওঁক বিয়া কৰোৱাৰ কথা ক'লে। ৰজাই তেওঁৰ পৰিচয় বিচৰাৰ প্ৰয়োজন বোধ নকৰিলে। তাৰ পৰিৱৰ্তে ৰজাই নিজৰহে পৰিচয় গংগা দেৱীৰ আগত দাঙি ধৰিলে। আচলতে এনে সুন্দৰ অপৰূপা সুন্দৰী যুৱতী ৰজা শান্তনুৱে আগেয়ে কতো দেখা নাছিল। ৰজাৰ কথা শুনি গংগা দেৱীয়ে ক'লে, হে ৰাজন, আপোনাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাত মোৰ কোনো বাধা নাই, কিন্তু মোৰ এটা চৰ্ত আপুনি মানি চলিব লাগিব। চৰ্তটো হ'ল, মই কোন, ক'ৰ পৰা আহিছো এই প্ৰশ্ন মোক কেতিয়াও সুধিব নোৱাৰিব।
অৰ্থাৎ বিবাহৰ আগৰ মোৰ পৰিচয় আপুনি কেতিয়াও নাপাব। তদুপৰি মই কৰা ভাল অথবা বেয়া কোনো কামতে মোক আপুনি কেতিয়াও হকা বাধা দিব নোৱাৰিব। আপুনি যদি এই চৰ্ত মানি চলিম বুলি প্ৰতিজ্ঞা কৰে তেতিয়া হলেহে মই আপোনাক স্বামীবৰণ কৰিব পাৰো। আপুনি যিদিনাই প্ৰতিজ্ঞা ভংগ কৰিব সেই দিনাই মই আপোনাক এৰি গুচি যাম। আপুনি কোনো বাধা দিব নোৱাৰিব। গংগাদেৱীৰ কথা শুনি শান্তনু ৰজাই ক'লে, তুমি কোনো চিন্তা কৰিব নালাগে। মই প্ৰতিজ্ঞা কৰিছো তুমি যি চৰ্ত দিছা সেই চৰ্ত মই আখৰে আখৰে পালন কৰিম। অচিনাকি হলেও শান্তনু ৰজা গংগাদেৱীৰ লগত বিবাহ পাশত আবদ্ধ হল। পত্নী হিচাপে গংগাদেৱী ধীৰ, স্থিৰ, অমায়িক আৰু অতি মৰমীয়াল আছিল। গংগাদেৱীয়ে এটা এটাকৈ 7টি সন্তান জন্ম দিলে। কিন্তু কি আচৰিত, গংগাদেৱীয়ে জন্মৰ পিছতেই এটা এটাকৈ 7টি সন্তান গংগা নদীৰ বুকুত নিক্ষেপ কৰিলে। পত্নীৰ কাৰ্য দেখি ৰজা শান্তনু মৰ্মাহত হল। প্ৰতিবাদো কৰিব নোৱাৰিলে, কিয়নো প্ৰতিবাদ কৰিলেই নিজৰ প্ৰতিজ্ঞা ভংগ হ'ব। ৰজা হৈ প্ৰতিজ্ঞা ভংগ কৰিলে জগতে হাঁহিব, পত্নীয়েও তেওঁক এৰি গুচি যাব। 8ম সন্তানটিও জন্মৰ পিছতে পত্নীয়ে গংগাত উটুৱাই দিবলৈ লৈ যাওঁতেই ৰজাই বাধা দি ক'লে, ৰাণী, তুমি বিনা দোষত পুত্ৰসকলক এটা এটাকৈ কিয় বধ কৰিছা? মই বুজি পোৱা নাই। তুমি ইমান নিৰ্দয় বুলি মই ভবাই নাছিলো। ৰজাৰ কথা শুনি গংগাদেৱীয়ে ক'লে, মহাৰাজ, মই আপোনাৰ সন্তানক বধ নকৰো, কিন্তু মই এতিয়াই ৰাজপ্ৰসাদ এৰি গুচি যাম। আপোনাৰ ওচৰত মোতকৈ পুত্ৰৰ গুৰুত্ব বেছি। মই এতিয়া এই কেঁচুৱাটি লৈ যাম। ডাঙৰ দীঘল কৰি যথা সময়ত আপোনাক সমজাই দিম। আপোনাৰ পুত্ৰ আপুনি সময়মতে ঘূৰাই পাব। মহাৰাজ, মইনো কোন? কিয় মই নিজ সন্তান বধ কৰাৰ দৰে জঘন্য কাৰ্যত লিপ্ত হ'ব লগা হ'ল? ইয়াৰো এক কাৰণ আছে। মই হৈছো গংগাদেৱী। সেই বুলি কৈয়েই গংগাদেৱীয়ে ৰজাৰ আগত কেনেকৈ তেওঁৰ সন্তানসকল আগৰ জনমত মহামুনি বশিষ্ঠৰ কোপদৃষ্টিত পৰিব লগা হৈছিল সেই বিষয়ে ৰজাক সবিশেষ বিৱৰি ক'লে। তাৰ পিছতে নিজ সন্তানৰ সৈতে গংগাদেৱী অন্তৰ্ধান হল। দৰ্শকসকল, গংগাদেৱীয়ে লগত লৈ যোৱা সন্তানটিয়েই আগৰ জনমত প্ৰভাস নামৰ দেৱতাজন আছিল। মুনিয়ে তেওঁক দীৰ্ঘদিন ধৰি মনুষ্য জনম লৈ থাকিবই লাগিব বুলি কোৱাৰ লগতে খ্যাতিমান পুৰুষ হ'ব বুলিও কৈছিল। গংগাদেৱীয়ে পুৰুষসকলক মৃত্যুদণ্ড দিয়া নাছিল, তেওঁলোকক দুখ কষ্টৰে ভৰা মনুষ্য জীৱনৰ পৰা মুক্তি দি স্বৰ্গ প্ৰাপ্তি হোৱাত সহায়হে কৰিছিল। 8ম সন্তানক লগত নি তেওঁ মাতৃস্নেহৰ মাজত আবদ্ধ কৰি ৰাখি ডাঙৰ দীঘল কৰাৰ লগতে সুশিক্ষাৰে শিক্ষিত কৰি তুলিছিল। দেৱী গংগাই মাতৃত্বৰ দায়িত্ব নিখুঁতভাৱে পালন কৰিছিল। সেয়েহে কথাতে কয়, আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। মাতৃৰ সমতুল্য এই পৃথিৱীত আন কোনো হ'ব নোৱাৰে। গংগাদেৱী গুচি যোৱাৰ পিছত শান্তনু ৰজাই সাংসাৰিক জীৱনৰ প্ৰতি নিৰাসক্ত হৈ ৰাজ্য শাসন কৰা কামত ব্ৰতী হল। এনেদৰে বহু বছৰ পাৰ হল। ৰজাই এদিন গংগা নদীৰ পাৰত ফুৰিবলৈ যাওঁতে এজন অতি সুন্দৰ চেহেৰাৰ বালকে গংগা নদীৰ বুকুত শৰ নিক্ষেপ কৰি প্ৰবল বেগেৰে বৈ থকা গংগাৰ গতি ৰুদ্ধ কৰা দেখিবলৈ পালে। খন্তেক পিছতে যুৱকজনে পুনৰ কাৰ নিক্ষেপ কৰি আগেয়ে নিজে দিয়া বান্ধ ভাঙি পুনৰ গংগাক নিজৰ পথেৰে বৈ যাবলৈ সুবিধা কৰি দিয়াও দেখিবলৈ পালে। ৰজাই অলপ সময় লক্ষ্য কৰি দেখিলে বালকজনে এবাৰ গংগা নদীৰ পানীৰ সোঁত বন্ধ কৰি দিয়ে, এবাৰ খুলি দিয়ে। এই আচৰিত দৃশ্য দেখি ৰজাই ভেবা লাগি চাই থাকিল মাত্ৰ। তেনেতে হঠাৎ গংগাদেৱী আবিৰ্ভাৱ হৈ ৰজাক ক'লে, মহাৰাজ, এই সন্তানটিয়েই হ'ল আপোনাৰ 8ম সন্তান। ইমান দিনে মই ইয়াক তুলি তালি ডাঙৰ দীঘল কৰিলো। এও বিক্ৰমত অদ্বিতীয়। এওৰ নাম দেৱব্ৰত। ৰাজনীতি, ধৰ্মনীতি, সমাজনীতি সকলোতে এও পাৰ্গত। তাৰ পাছত গংগাই পুত্ৰক আশীৰ্বাদ দি ৰজাৰ হাতত গতাই দি পুনৰ অন্তৰ্ধান হল। দেৱব্ৰতৰ দৰে এজন সৰ্বগুণী মহাবীৰ পুত্ৰক পাই ৰজা শান্তনুৱে অপাৰ আনন্দ লাভ কৰিলে। ৰজা শান্তনুৱে দেৱব্ৰতক ৰাজ্যৰ যুৱৰাজ পাতিলে। এনেদৰে 4 বছৰ পাৰ হল। এদিন ৰজাই গংগা নদীৰ পাৰত ফুৰিবলৈ যাওঁতে মাছমৰীয়াসকলৰ মুখিয়াল এজনৰ কন্যা এগৰাকীক দেখি বিয়া কৰাবলৈ ইচ্ছা কৰিলে। সেই কন্যাগৰাকীৰ নাম আছিল মৎস্যগন্ধা বা সত্যৱতী। কোনোবা এজন মুনিয়ে সেই কন্যাগৰাকীৰ দেহৰ পৰা
অনবৰত এক সুগন্ধ ওলাই থাকিব বুলি বৰদান কৰা হেতু তেওঁৰ দেহৰ পৰা অনবৰত এক বিশেষ সুগন্ধ ওলাই চাৰিওফালে বিয়পি পৰিছিল। দৰ্শকসকল, আমি সকলোৱে জানো মহাভাৰতৰ ৰচয়িতা ব্যাসদেৱৰ কথা। সেই ব্যাসদেৱেই হৈছে এই সত্যৱতীৰেই পুত্ৰ। ব্যাসদেৱৰ পিতৃ হ'ল কাশ্যপ ঋষি। ঘটনাচক্ৰত পৰি সত্যৱতীৰ সৈতে ব্যাসদেৱৰ পিতৃ কাশ্যপ ঋষিৰ সম্পৰ্ক স্থায়ী নহল। ৰজাই সত্যৱতীৰ কাষ চাপি নিজৰ মনৰ কথা কোৱাত সত্যৱতীয়ে ৰজাক অতি বিনয়ভাৱে ক'লে, হে ৰাজন, এই বিষয়ে আপুনি মোৰ পিতৃক সুধিব লাগিব। মই এই ধীৱৰসকলৰ মুখিয়ালজনৰে কন্যা। ধীৱৰ মানে হ'ল মাছমৰীয়া। সত্যৱতীৰ কথা মতে শান্তনু ৰজা ধীৱৰ ৰজাৰ ওচৰলৈ গৈ নিজৰ মনৰ কথা কোৱাত ধীৱৰ ৰজাই ক'লে, ৰাজন, মোৰ কন্যাৰ ৰাণী হোৱাৰ যোগ্যতা সম্পূৰ্ণ আছে। আপুনি মোৰ কন্যাৰ বাবে অতি যোগ্য প্ৰাৰ্থী যদিও আপোনালৈ মোৰ কন্যাক বিয়া দিলে আপুনি মোৰ এটা কথা ৰাখিব লাগিব। ধীৱৰ ৰজাৰ কথা শুনি ৰজা শান্তনুৱে ক'লে, আপোনাৰ কথা যদি ন্যায়সংগত হয় তেতিয়াহ'লে ৰখাত কোনো আপত্তি নাই। শান্তনু ৰজাৰ কথা শুনি ধীৱৰ ৰজাই ক'লে, মহাৰাজ, মোৰ কন্যা আপোনালৈ বিয়া দিলে ভৱিষ্যতে মোৰ কন্যাৰ সন্তানহে আপোনাৰ সিংহাসনৰ গৰাকী হ'ব বুলি আপুনি প্ৰতিজ্ঞা কৰিব লাগিব। শান্তনু ৰজাৰ বাবে দেৱব্ৰতৰ দৰে এজন সুযোগ্য পুত্ৰক ৰাজসিংহাসনৰ পৰা বঞ্চিত কৰাটো আছিল একেবাৰে অসহনীয় কথা। এনে প্ৰতিজ্ঞা কৰিলে তেওঁ দেৱব্ৰতক যুৱৰাজ পদৰ পৰাই বঞ্চিত কৰিব লাগিব। ই অসম্ভৱ কথা। সেয়েহে সত্যৱতীক বিয়া কৰোৱাৰ ইচ্ছা থাকিলেও তেওঁৰ যোগ্য পুত্ৰ দেৱব্ৰতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এনে প্ৰতিজ্ঞা কৰাৰ পৰা বিৰত থাকিল। ৰজাই ঘৰত আহি মন মাৰি থাকিবলৈ ধৰিলে। ৰজাই এনেদৰে মন মাৰি থকাটো দেৱব্ৰতৰ চকুত পৰিল। আহুকাণে পহুকাণে লাহে লাহে দেৱব্ৰতে সকলো কথা গম পালে। দেৱব্ৰতে ধীৱৰাজৰ মুখিয়াজনক লগ ধৰি তেওঁৰ কন্যাক পিতৃলৈ বিয়া দিবৰ বাবে অনুৰোধ কৰিলে। দেৱব্ৰতৰ কথা শুনি ধীৱৰাজৰ মুখিয়ালজনে ক'লে, দেৱব্ৰত, মোৰ কন্যা ৰাজৰাণী হলেই নহব, মোৰ কন্যাৰ পুত্ৰও ৰাজসিংহাসনত বহিবলৈ পাব লাগিব। কিন্তু ইতিমধ্যে আপুনি যুৱৰাজ হলেই, গতিকে ই কেনেকৈ সম্ভৱ? ধীৱৰাজৰ মুখিয়ালজনৰ কথা শুনি দেৱব্ৰতে ক'লে, মহাশয়, এই বিষয়ে আপুনি কোনো চিন্তা নকৰিব। মই প্ৰতিজ্ঞা কৰিছো ভৱিষ্যতে কেতিয়াও হস্তিনাপুৰৰ ৰাজসিংহাসনত মই নবহো। দেৱব্ৰতৰ কথা শুনি মাছমৰীয়াসকলৰ মুখিয়ালজনে ক'লে, হে দেৱব্ৰত, আপুনি অতি মহৎ লোক। আপুনি যি প্ৰতিজ্ঞা কৰিছে সেই প্ৰতিজ্ঞা নিশ্চয় পালন কৰিব। তথাপি মোৰ মনত এটা দুশ্চিন্তাই বাহ লৈছে। আপুনি হস্তিনাপুৰৰ ৰাজসিংহাসনত নবহিলেও আপোনাৰ পুত্ৰই যে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী বুলি দাবী নকৰিব তাৰ কোনো নিশ্চয়তা নাই। মাছমৰীয়াসকলৰ মুখিয়ালজনৰ কথা শুনি দেৱব্ৰত অতি গহীন হল। ধীৱৰাজৰ ওচৰত আৰু এক প্ৰতিজ্ঞা কৰিলে, ভীষণ প্ৰতিজ্ঞা। তেওঁ ক'লে, ধীৱৰাজ, চিন্তাৰ কোনো কাৰণ নাই। মই কেতিয়াও বিয়া নকৰাও, আজীৱন চিৰকুমাৰ হৈ থাকিম। পিতৃৰ বাবে এই মহান ত্যাগৰ কথা উচ্চাৰিত হোৱাৰ লগে লগে আকাশৰ পৰা দেৱতাসকলে পুষ্পবৃষ্টি কৰাৰ লগতে ভীষ্ম ভীষ্ম বুলি ক'লে। ভীষ্ম শব্দই ভীষণ প্ৰতিজ্ঞা কৰি সেই প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰা লোকক বুজায়। সেয়েহে মানৱ সমাজত কোনোবাই কিবা ডাঙৰ প্ৰতিজ্ঞা কৰিলে ভীষ্ম প্ৰতিজ্ঞা কৰা বুলি কোৱা হয়। দৰ্শকসকল, সেইদিনাৰ পৰাই দেৱব্ৰত ভীষ্ম নামেৰে জনাজাত হল। ভীষ্মই ধীৱৰাজ ৰাজকন্যা সত্যৱতীক সদল বলে পিতৃ শান্তনুৰ ওচৰলৈ লৈ গল। পিতৃ শান্তনুৱে দেৱব্ৰতৰ সকলো কথা গম পাই অভিভূত হল। পিতৃৰ মনৰ কামনা পূৰণ কৰিবৰ বাবেই দেৱব্ৰতে যি ত্যাগ স্বীকাৰ কৰিলে তাৰ তুলনা পাবলৈ নাই। পিতৃয়ে তেওঁক সাৱটি ধৰি ক'লে, দেৱব্ৰত, তোমাক মই বৰ দিছো, তোমাৰ ইচ্ছা মৃত্যু হব। তুমি ইচ্ছা নকৰিলে তোমাৰ কেতিয়াও মৃত্যু নহব। সত্যৱতী আৰু শান্তনুৰ দুজন পুত্ৰ জন্ম হৈছিল। তেওঁলোক হল চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য। শান্তনুৰ মৃত্যুৰ পিছত প্ৰথমে বৰপুত্ৰ চিত্ৰাংগদ ৰজা হৈছিল। ৰজা হোৱাৰ অলপ দিনৰ পিছতে গন্ধৰ্বসকলৰ লগত হোৱা যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হোৱাত ভায়েক বিচিত্ৰবীৰ্য হস্তিনাপুৰৰ ৰজা হয়। বিচিত্ৰবীৰ্য নাবালক হৈ আছিল বাবে
তেওঁৰ হৈ ভীষ্মই ৰাজকাৰ্য পৰিচালনা কৰিবলগীয়া হৈছিল। বিচিত্ৰবীৰ্য ডেকা হলত ভীষ্মই ভায়েক বিচিত্ৰবীৰ্যৰ বিয়া বাৰুৰ কথা চিন্তা চৰ্চা কৰিলে। কাশী ৰজাই জীয়েকহঁতৰ স্বয়ম্বৰ পাতিছে বুলি গম পাই ভীষ্মই সেই ৰাজকুমাৰী কেইগৰাকী ভায়েকৰ বাবে আনিবলৈ বুলি গৈ কাশী ৰাজ্যত উপস্থিত হ'ল। ভাৰতৰ অনেক ৰাজ্যৰ ৰজা ৰাজকুমাৰ আদি গৈ স্বয়ম্বৰস্থলীত উপস্থিত হ'ল। ভীষ্ম স্বয়ম্বৰলৈ যোৱা দেখি সকলোৱে ভাবিছিল ভীষ্ম স্বয়ম্বৰ উপভোগ কৰিবলৈহে আহিছে। ভীষ্মই চিৰকুমাৰ হৈ থাকিম বুলি প্ৰতিজ্ঞা কৰাৰ কথা সেই সময়ত ভাৰতৰ সকলোৱে গম পাইছিল। ইফালে ভীষ্মৰ বয়সো হৈছিল যথেষ্ট, কিন্তু পিছত ভীষ্ম কন্যাপ্ৰাৰ্থী বুলি গম পাই সকলোৱে ইটিকিং কৰি ভীষ্মক দুই এষাৰ কথা শুনাবলৈ ধৰিলে। কোনোৱে ক'লে ভীষ্ম যে বৃদ্ধ হৈছে সেই কথা তেওঁ গমেই পোৱা নাই যেন পাইছো। কোনোৱে ক'লে ভীষ্মই যে প্ৰতিজ্ঞা কৰিছিল গোটেই জীৱন চিৰকুমাৰ হৈ থাকিম বুলি সেই কথাটো তেওঁ পাহৰি গ'ল যেন পাইছো। ৰাজকুমাৰীসকলেও স্বয়ম্বৰ থলীত বহি থকা ভীষ্মক একো গুৰুত্বই নিদিলে। আচলতে ভীষ্মই যে ভায়েকৰ বাবেহে ছোৱালী বিচাৰি গৈছিল সেই কথা কোনেও ভবাই নাছিল। এই সকলো কথা দেখি শুনি ভীষ্মৰ খঙে চুলি আগ পালেগৈ। তেওঁ উপস্থিত থকা সকলোৰে বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। যুদ্ধ হ'ল। ভীষ্মৰ সমকক্ষ বীৰ সেই সময়ত ভাৰত ভূমিত পৰশুৰামৰ বাদে আন কোনো নাছিল। যুদ্ধত সকলো ৰজা মহাৰজা পৰাস্ত হ'ল। ভীষ্মই কাশী ৰজাৰ কন্যা অম্বা, অম্বিকা আৰু অম্বালিকাক ৰথত তুলি লৈ হস্তিনাপুৰৰ ফালে আগবাঢ়িল। আদবাটত সৌবল দেশৰ ৰজা শালবই বহু সৈন্য সামন্ত লৈ ভীষ্মৰ পথ অৱৰোধ কৰিলে। সেই শালবকে কাশী ৰজাৰ বৰজীয়ৰী অম্বাই মনে মনে প্ৰতিবৰণ কৰি থৈছিল। দুয়োপক্ষৰ মাজত যুদ্ধ হ'ল। যুদ্ধত ভীষ্মৰেই জয় হ'ল। হস্তিনাপুৰ আহি পাই ভীষ্মই ৰাজকুমাৰী তিনিগৰাকীৰ সৈতে ভায়েকক বিচিত্ৰবীৰ্যৰ বিবাহৰ যোজা কৰিলে। সেই সময়তে কাশী ৰজাৰ বৰকন্যা অম্বাই ভীষ্মক ক'লে, মই শালবক মনে মনে প্ৰতিবৰণ কৰি থৈছো, তাকে চাই আপুনি যি উচিত বুলি ভাবে তাকে কৰক। ভীষ্মই তেতিয়া অম্বাক সসন্মানেৰে সৈন্য সামন্তৰ দ্বাৰা সুৰক্ষাৰ ব্যৱস্থা কৰি ৰথত উঠাই শালবৰ ওচৰলৈ পঠাই দিলে। পিছে কি হ'ব? শালবয়েও অম্বাক পত্নী হিচাপে গ্ৰহণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ নকৰিলে, কিয়নো অম্বাৰ বাবে যুদ্ধ কৰিবলৈ আগবাঢ়ি গৈ ভীষ্মৰ লগত পৰাজিত হৈ শালব অতিশয় লজ্জিত হ'ব লগা হৈছিল। শালবৰ কথা শুনি অম্বাই মনত খুব দুখ পালে। তেওঁ পুনৰ ভীষ্মৰ ওচৰলৈ ঘূৰি আহিল। ভীষ্মই ভায়েকক অনেক বুজালে অম্বাক বিয়া কৰাবৰ বাবে, কিন্তু লাভ হলে একো নহল। বিচিত্ৰবীৰ্যই ক'লে, আন এজন পুৰুষক মনে মনে প্ৰতিবৰণ কৰি থোৱা কন্যা এগৰাকীক মই বিয়া কৰাবলৈ ইচ্ছা কৰা নাই। উপায় নাপাই অম্বাই ভীষ্মকে তেওঁক বিয়া কৰাবলৈ অনুৰোধ কৰিলে, কিন্তু ভীষ্মৰ বাবে প্ৰতিজ্ঞা ভংগ কৰাটো অসম্ভৱ আছিল। গতিকে তেওঁ অম্বাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলে। অম্বাৰ মন একেবাৰে পৰি গ'ল। অম্বাই ভাবিলে ভীষ্মৰ বাবেই মোৰ এই দশা হ'ল। তেওঁ ভীষ্মৰ ওপৰত চৰম প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁ ভাৰতৰ অনেক বীৰক লগ ধৰিলে ভীষ্মৰ লগত যুদ্ধ কৰিবলৈ, কিন্তু লাভ হলে একো নহল। ভীষ্মৰ দৰে এজন মহাবীৰৰ সৈতে যুদ্ধ কৰিবলৈ কোনেও সাহস নকৰিলে। সেই সময়ত ভীষ্মৰ লগত যুদ্ধ কৰিব পৰা বীৰ ভাৰতত কোনো নাছিল। অৱশেষত অম্বাই ভগৱানক তপস্যা কৰি সন্তুষ্ট কৰাৰ সিদ্ধান্ত ললে। অম্বা কঠোৰ তপস্যাত নিমগ্ন হল। অম্বাৰ প্ৰাৰ্থনাত ভগৱান সন্তুষ্ট হৈ অম্বাৰ আগত সশৰীৰে দেখা দিলে। তেওঁ অম্বাক এধাৰি পদুম ফুলৰ মালা দি ক'লে, অম্বা, মই তোমাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছো। তুমি এই মালাধাৰ লোৱা। এই মালাধাৰ কেতিয়াও লেৰেলি নাযায়, সদায় সজীৱ হৈ থাকিব। এই মালাধাৰ যিয়েই ডিঙিত পৰিধান কৰিব তেওঁৱেই ভীষ্মৰ শত্ৰুতা আচৰণ কৰিব। অম্বাই সেই মালাধাৰ লৈ পুনৰ বহু বীৰৰ ওচৰ চাপি মালাধাৰৰ মাহাত্ম্য বৰ্ণনা কৰাৰ লগতে সেই মালাধাৰ পিন্ধি ভীষ্মৰ লগত যুদ্ধ কৰিবলৈ খাটনি ধৰিলে। এইবাৰো একো লাভ নহল। শেষত অম্বা মহাপৰাক্ৰমী দ্ৰুপদ ৰজাৰ কাষ চাপিল। দ্ৰুপদ ৰজায়েও ভীষ্মৰ লগত যুদ্ধ কৰি বাটৰ কচু গাত ঘঁহি লবলৈ ইচ্ছা নকৰিলে। দ্ৰুপদ ৰজাই ভীষ্মৰ পৰাক্ৰমৰ কথা ভালদৰেই জানিছিল। সকলোফালে বিফল হৈ অম্বাই মালাধাৰ দ্ৰুপদ ৰজাৰ তৰুণতে ওলোমাই থৈ গভীৰ অৰণ্যত প্ৰৱেশ কৰিলে। অৰণ্যত অম্বাই কেইজনমান তপস্বীক লগ পাই নিজৰ দুখৰ কথা সকলো বিৱৰি ক'লে। অম্বাৰ দুখ শুনি তপস্বী কেইজনৰ মনত দুখ লাগিল। তেওঁলোকে অম্বাক ভগৱান পৰশুৰামৰ ওচৰলৈ যাবলৈ ক'লে। অম্বাই গৈ পৰশুৰামক নিজৰ দুখৰ কথা কোৱাত পৰশুৰামে ক'লে, মই তোমাৰ কেনেদৰে উপকাৰ সাধিব পাৰো কোৱা।
তুমি ইচ্ছা কৰিলে মই শালবক তোমাক বিয়া কৰাবলৈ ক'ব পাৰো। পৰশুৰামৰ কথা শুনি অম্বাই ক'লে, প্ৰভু, মোৰ আৰু এতিয়া বিয়া বাৰু কৰোৱাৰ ইচ্ছা সমূলি নাই। মই ভীষ্মৰ মৃত্যু হলেই শান্তি পাম। পৰশুৰামে ক্ষত্ৰিয়বোৰক একেবাৰে চকু পাৰি দেখিব নোৱাৰিছিল। অম্বাৰ কথা মতে তেওঁ ভীষ্মৰ লগত যুদ্ধ কৰাৰ সিদ্ধান্ত ললে। ভীষ্ম আৰু পৰশুৰামৰ মাজত যুদ্ধ হল। দুয়োজন সমান বীৰ। বহু সময় ধৰি তুলমুল যুদ্ধ চলি থাকিল। অতি ভয়ংকৰ যুদ্ধ। শেষত ভীষ্মৰ হাতত পৰশুৰামৰ পৰাজয় হল। পৰশুৰামে অম্বাক ক'লে, ভীষ্মৰ হাতত মোৰ পৰাজয় হল। মই এতিয়া তোমাক কেনেকৈ সহায় কৰিম? মই নিৰুপায়। তুমি ভীষ্মৰ ওচৰতে শৰণাপন্ন হোৱা। অম্বাই কোনোপধ্যে পৰশুৰামৰ কথা মানি ল'ব নোৱাৰিলে। তেওঁ ভাবি চিন্তি দেৱাদিদেৱ শিৱক আৰাধনা কৰাৰ উদ্দেশ্যেৰে হিমালয় পৰ্বত পালেগৈ। বহুদিন ধৰি অম্বাই কঠোৰ তপস্যা কৰিলে দেৱাদিদেৱ শিৱৰ অনুগ্ৰহ লাভ কৰিবৰ বাবে। অম্বাই তপস্যাৰ ফল লাভ কৰিলে। মংগলময় শিৱ অম্বাৰ সন্মুখত দেখা দিলে। অম্বাই শিৱক সেৱা জনাই বৰ প্ৰাৰ্থনা কৰাত শিৱই কি বৰ লাগে সোধাত অম্বাই ক'লে, হে প্ৰভু, ভীষ্মই মোৰ বহু অনিষ্ট কৰিলে। মই এতিয়া ভীষ্মৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিছো। ভীষ্মক বধ কৰাৰ বাবে মোক বৰ দিয়ক। এয়েই মোৰ আপোনাৰ ওচৰত কাতৰ প্ৰাৰ্থনা। অম্বাৰ কথা শুনি শিৱই ক'লে, তুমি নিশ্চয় ভীষ্মক বধ কৰিব পাৰিবা, কিন্তু এই জনমত নহয়, অহা জনমতহে তুমি ভীষ্মক বধ কৰিব পাৰিবা। শিৱৰ কথা শুনি অম্বাই ভাবিলে, স্বাভাৱিকভাৱে মৃত্যু হলে তেওঁৰ ভীষ্মক বধ কৰিবলৈ বহু বছৰ লাগিব। ইমান দিন অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ যিমান পাৰে সিমান সোনকালে ভীষ্মৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰে। অম্বাৰ ইমান দিন ধৈৰ্য ধৰিব পৰা ক্ষমতা নাই। সেয়েহে অম্বাই আত্মহত্যা কৰি নিজৰ জীৱনকাল চমুৱাই অনাৰ সিদ্ধান্ত ললে। দৰ্শকসকল, সেয়েহে কেতিয়াও মানুহ প্ৰতিশোধ পৰায়ণ হ'ব নালাগে। আমাৰ সমাজৰ বহু লোকে আনক প্ৰতিশোধ লোৱাৰ বাবেই নিজৰ সৰ্বনাশ মাতি আনে। অম্বাই একুৰা ডাঙৰ জুই ধৰিলে আৰু সেই জুইত জঁপিয়াই তেওঁৰ জীৱন সমাপ্ত কৰিলে। শিৱৰ অনুগ্ৰহত অম্বাই দ্ৰুপদ ৰজাৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰিলে। লাহে লাহে দ্ৰুপদ কন্যা ডাঙৰ হৈ আহিল। এদিন সেই কন্যাৰ তৰণত অতদিনে ওলমি থকা পদুম ফুলৰ মালাধাৰীৰ ওপৰত চকু পৰিল। যিধাৰী মালা তেওঁ আগৰ জনমত অৰ্থাৎ অম্বা হৈ থাকোঁতেই দ্ৰুপদ ৰজাৰ তৰণত ওলোমাই থৈ বনলৈ গুচি গৈছিল। ইমান দিনে ভয়তে মালাধাৰী কোনেও স্পৰ্শ কৰা নাছিল। দ্ৰুপদ কন্যাই মালাধাৰী নমাই আনি ডিঙিত পিন্ধি ললে। কন্যাৰ ডিঙিত মালাধাৰী দেখি দ্ৰুপদ ৰজাৰ ভয়তে গাৰ নোম ডাল ডাল হল। তেওঁৰ অণ্ঠকণ্ঠ শুকাই গল। তেওঁৰ কন্যা হব ভীষ্মৰ শত্ৰু। ভয় খাই দ্ৰুপদ ৰজাই কন্যাক বনলৈ পঠাই দিলে। দ্ৰুপদে ভাবিলে, ঘৰত থাকিলে এই কন্যাই তেওঁৰ সৰ্বনাশ কৰিব। বনৰ মাজত কন্যাই কঠোৰ তপস্যাৰ দ্বাৰা নিজকে পুৰুষলৈ ৰূপান্তৰ কৰিলে। নাম ললে শিখণ্ডী। শিখণ্ডীয়ে সময়ত এজন মহাপৰাক্ৰমী যোদ্ধা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিলে। কুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্ম আছিল কৌৰৱৰ প্ৰথমজন সেনাপতি। ভীষ্মক পৰাস্ত কৰিব পৰা বীৰ পাণ্ডৱ পক্ষত নাছিল। ভীষ্মই কৌৰৱৰ পক্ষৰ হৈ যুদ্ধ কৰি থকালৈকে কৌৰৱক পৰাস্ত কৰাটো পাণ্ডৱৰ পক্ষে অসম্ভৱ। পাণ্ডৱে এটা বুদ্ধি ভাঙিলে। তেওঁলোকে অৰ্জুনৰ ৰথৰ আগত শিখণ্ডীক বহুৱাই ললে। ভীষ্মই ভালদৰে জানে শিখণ্ডী পূৰ্বতে নাৰীহে আছিল। নাৰীৰ সৈতে যুদ্ধ কৰাটো বীৰৰ ধৰ্ম নহয়। সেয়েহে ভীষ্মই ধনু কাঁড় সামৰি থিয় দি থাকিল। সেই সুযোগতে অৰ্জুনে তেওঁক অসংখ্য শৰ মাৰি ধাৰাশায়ী কৰিলে। ভীষ্ম বাগৰি পৰিল, কিন্তু ভীষ্মৰ দেহাটোৱে মাটি স্পৰ্শ নকৰিলে। দেহত বিন্ধি থকা কাঁড়বোৰে বাধা দিলে। শৰৰ ওপৰতে ভীষ্মই শুই পৰিল। ভীষ্মৰ অৱস্থা দেখি ৰণক্ষেত্ৰৰ সকলো ৰথী মহাৰথী আহি ভীষ্মৰ ওচৰত গোট খালেহি। ভীষ্মই তেওঁৰ মূৰটো ওলমি থকাত কষ্ট পাইছো বুলি কোৱাত দুৰ্যোধনে গাৰু আনিছিল, কিন্তু ভীষ্মই সেই গাৰু গ্ৰহণ নকৰিলে। অৰ্জুনে তেতিয়া তেওঁৰ ধনুৰ শৰ বিশেষ কৌশলেৰে মাটিত খোজ মাৰি পুতি ভীষ্মৰ মূৰটো থোৱাৰ বাবে সুবিধা কৰি দিলে। তাৰ পিছত ভীষ্মই পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে বুলি কোৱাত অৰ্জুনে কাঁড়েৰে ভূমি বিদাৰি জলধাৰা এনেদৰে উলিয়ালে যে সেই জলধাৰ প্ৰত্যক্ষভাৱে ভীষ্মৰ মুখত পৰিল। ভীষ্মই পিতাকৰ বাবে যি মহান ত্যাগ কৰিছিল তাৰ বাবে পিতৃ শান্তনুৱে ভীষ্মক ইচ্ছা মৃত্যু হ'ব বুলি বৰ দিছিল। ভীষ্মই মৃত্যুৰ বাবে উত্তৰায়ণ হোৱালৈকে অপেক্ষা কৰিব বিচৰাত উত্তৰায়ণ হোৱালৈকে ভীষ্ম শৰশয্যাত পৰি থাকিল। ভীষ্ম শৰশয্যাত পৰি থাকোঁতে কৌৰৱ আৰু পাণ্ডৱ পক্ষক যুদ্ধ বন্ধ কৰাৰ বাবে অনেক উপদেশ দিছিল, কিন্তু সফল নহল।
কৌৰৱ আৰু পাণ্ডৱ পক্ষৰ উভয়ে ভীষ্মৰ ওচৰত আহি অনেকবাৰ তেওঁৰ আশীৰ্বাদ লৈছিল। শেষত যেতিয়া উত্তৰায়ণৰ সময় হ'ল তেতিয়া ভীষ্মই নিজেই নিজৰ মৃত্যু কামনা কৰিলে। ভিডিঅ'টোৰ আগতেই কোৱা হৈছিল যে ভীষ্মৰ যি আত্মা সেই আত্মা পূৰ্বজন্মত প্ৰভাস নামৰ দেৱতাজনৰ আছিল। মৃত্যুৰ পিছত ভীষ্মৰ আত্মা স্বৰ্গপ্ৰাপ্তি হ'ল আৰু দেৱতা প্ৰভাস স্বৰ্গলৈ ঘূৰি আহিল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আপোনাৰ লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে আপোনালোকে এই চেনেলটোত আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ আপডেট পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।